নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনা লৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ গুৱাহাটীৰ পৰা জুপিতৰা হাজৰিকাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায়। লগতে মোৰ ই-বুকখন যদি পঢ়িম বুলি ভাবি আছে, ক'ত পাম বুলি ভাবি আছে, তেনেহ'লে জনাওক। এই কিতাপখন আপোনালোকে www.wrong.digital নামৰ প্লেটফৰ্মটোতে পাব। wrong.digital এই প্লেটফৰ্মটোলৈ গৈ ই-বুক বুলি বিচাৰিলে সৰু সৰু কিন্তু ভয় লগা মোৰ প্ৰথমখন সংকলন আপোনালোকে বিচাৰি পাব। পঢ়ি পিছে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এতিয়া পলম নকৰি আগবাঢ়ো জুপিতৰাৰ অভিজ্ঞতাৰ ফালে। এই ঘটনা 2024 চনৰ ছেপ্টেম্বৰ মাহত। জুপিতৰাই এটা জুৱেলাৰী কোম্পানীত চাকৰি কৰে গুৱাহাটীতে, আৰু তেওঁ গুৱাহাটীতে PG এটাত থাকে। আৰু জুপিতৰাৰ এজন বয়ফ্ৰেণ্ড আছে ডেভিড। গতিকে ডেভিডে ৰাতিপুৱা সদায় জুপিতৰাক PGৰ তলৰ পৰা পিক কৰে আৰু তেওঁ নি তেওঁৰ অফিচলৈ থৈ আহে। পিছে উভতি আহোঁতে জুপিতৰা সদায় ৰেপিডত আহে। তেওঁ যিটো PGত আছে সেই PGটোৰ বিৱৰণটো তেওঁ বৰ সুন্দৰকৈ লিখিছে। PGটোৰ গ্ৰাউণ্ড ফ্ল'ৰতো বহুকেইটা ৰুম আৰু ফাৰ্ষ্ট ফ্ল'ৰতো ৰুম আছে। ফাৰ্ষ্ট ফ্ল'ৰত ৰুমকেইটালৈ যাবৰ কাৰণে এখন বাৰাণ্ডা পাৰ হৈ যাব লাগে, ছাদ পাৰ হৈ যাব লাগে, য'ত জুপিতৰাহঁতে নিজৰ দৈনন্দিন কাপোৰ কানিবোৰ মেলে। আৰু জুপিতৰা সৰুৰে পৰা বৰ অকলশৰে থাকি ভাল পোৱা এজনী ছোৱালী, আৰু পটককৈ তাই বেলেগ মানুহৰ লগত মিলিব নোৱাৰে। গতিকে তাইৰ এটাই ৰিকুৱাৰমেণ্ট আছিলে যেতিয়া PG ঘৰ বিচাৰি ফুৰিছিলে, যে তাই ছিংগল ৰুমত থাকিব আৰু টয়লেটটো ওচৰত হ'লে ভাল। সেয়েহে ফাৰ্ষ্ট ফ্ল'ৰত থকা ৰুমকেইটাৰ ভিতৰত যিটো ছিংগল অকুপেঞ্চিৰ ৰুম আছিলে, বাকীকেইটা ৰুমত ডাবল আৰু ট্ৰিপল অকুপেঞ্চি, দুজনী ছোৱালী বা তিনিজনী থাকিব লাগে। গতিকে সেই ছিংগলটোৰ দাম অলপ বেছি হোৱাৰ স্বত্তেও জুপিতৰাই সেই ছিংগল ৰুমটোৱে ল'লে। তাৰপিছত তাই তাত থাকিবলৈ ল'লে। কেইদিনমান বৰ ভালদৰে পাৰ হ'ল, কিন্তু লাহে লাহে তাইৰ ৰুমটোত থাকি অলপ বেলেগ ধৰণৰ লগা অনুভৱ কৰিলে, আৰু যেন সেই ৰুমটোত কিবা এটা আছে তেনেকুৱা অনুভৱ কৰিলে। প্ৰথমতেই তাই লক্ষ্য কৰা কথাটো হ'ল যে এটা ৰুমত যেতিয়া চিলিং ফেন লগাবৰ কাৰণে এডাল হাকুটা থাকে নহয়, সেই তেনেকুৱা হাকুটাডাল তাইৰ ৰুমত আছিলে, কিন্তু আচৰিত ধৰণে সেই হাকুটাডালৰ গাতে লাগি ৱালখন আছে, ইটো ৰুমৰ ৱালখন আছে, আৰু তাৰ কাষত তাইৰ বাথৰুমটো আছে, কমন যিটো বাথৰুম। তাই তেতিয়া ধৰিব পাৰিছে যে সেই ৰুমটো আচলতে ডাঙৰেই আছিলে। পিছতহে মালিকে তাত মাজে মাজে ৱাল দি দুটা ছেপাৰেট ৰুম কৰিলে। সেইটোত তাই ইমান গুৰুত্ব দিয়া নাই। তাই ৱালত বেলেগ এখন টেবুল ফেন লগাই ৱাল ফেন যে লগাই থোৱা ৱালতে তেনেকৈ লগাই থোৱা আছে, সেইখনেদি তাইৰ হৈ যায়, ৰুমটো সৰু কাৰণে। আৰু ৰুমটোত সোমাই তাইৰ অলপ কিবা কিবি লগা হ'ল লাহে লাহে। তাহাঁতৰ হোষ্টেলত 2 দিন মাংস দিয়ে, বুধবাৰ আৰু শনিবাৰে ৰাতি। আৰু বাকী ছোৱালীবোৰতো কলেজত পঢ়ি থকা ছোৱালী, গতিকে আবেলি পৰতে তেওঁলোক আহি পায়, সেয়েহে কাপোৰ কানিবোৰ তেওঁলোকে দিনতেই সামৰিব পাৰে। কিন্তু জুপিতৰাই যিহেতু চাকৰি কৰে, তাই আহি পাওঁতে তাই শ্ব'ৰুম বন্ধ হোৱাৰ পিছত আহি পাওঁতে ৰাতি 9 বাজে। আৰু 9 বজাৰ লগে লগে PGত ভাতো দিয়ে। গতিকে জুপিতৰাই আহি চিধাই মুখ হাত ধুই তললৈ গৈ গ্ৰাউণ্ড ফ্ল'ৰলৈ গৈ ভাতৰ থালিখন লৈ আহি ৰুমতে খায়হি। থালিখন আনোতে জুপিতৰাই বাৰাণ্ডাত থকা নিজৰ কাপোৰখিনিও সামৰি আনে। এই কথাখিনি কিয় কৈছোঁ আপোনালোকে পিছত বুজি পাব। গতিকে তাই সদায় তেনেদৰেই কৰে, এখন হাতত সোঁ হাতখনত যদি তাই থালিখন লৈ আহিছে, বাওঁ হাতখনেদি তাই 2-4টা কাপোৰহে থাকে, আৰু শনি আৰু দেওবাৰে বেছিকৈ কাপোৰ ধুৱে, গতিকে বাকী দিনকেইটাত যিকেইটা কাপোৰ থাকে আহোঁতেই লৈ গুচি আহে। তেনেদৰে দিনবোৰ চলি আছিলে। এদিনাখনৰ কথা, সেইদিনাখন শনিবাৰ আছিলে, মাংস দিছিলে। গতিকে চবৰে এক্সাইটমেণ্ট থকাৰ দৰে জুপিতৰাৰ সেইদিনাখন মনটো ভাল যে আজি ভাত সাজ ভালকৈ খাম, যিহেতু মাংস দিয়ে। আৰু তাই আহি মুখ হাত ধুলে, ধুই মেলি তললৈ গ'ল ভাত আনিবলৈ। ভাত আনিছে, মাংসৰ পিচকেইটা ধুনীয়াকৈ লৈছে। আহোঁতেই সেই যিখন ছাদ আছে বাৰাণ্ডাৰ নিচিনা, য'ত তেওঁলোকে কাপোৰ মেলে, তাৰ পৰা তাই কাপোৰকেইটা সামৰি আছে। তেতিয়া জুপিতৰাই অনুভৱ কৰিছে সেই ছাদখনত যেন তাইৰ উপৰি আৰু কোনোবা আছে, কিন্তু তাই দেখাত কোনো নাছিলে। তথাপিতো ভাবিলে কোনোবা থাকিবও পাৰে, সেয়েহে ইফালে সিফালে চালে, কাকো দেখা পোৱা নাই। তাই বৰ এটা গুৰুত্ব নিদিলে।
কাপোৰকেইটা এহাতে লৈ বাঁহতে লৈ সোঁহাতে ভাতৰ থালিখন লৈ তাই ৰুমলৈ আহি আছে ৰুমলৈ সোমাবৰ লওঁতেও জুপিতৰাই অনুভৱ কৰিছে তাইক যেন কোনোবাই ফ'ল' কৰিছে চেণ্ডেলৰ শব্দ শুনিছে আৰু এটা মানে বতাহটো যেন লাহে লাহে গধুৰ হৈ গৈছে চৌপাশৰ তাইৰ লগত যেন কোনোবা আৰু আছে আৰু সেই কোনোবা আৰুজন যেন বৰ ভাল নহয় তাই তেনেকুৱা এটা নিগেটিভ এটা ফিলিংছ তাই লাহে লাহে জাগিব ধৰিছে তথাপিতো তাই ৰুমত সোমাই দৰ্জাখন বন্ধ কৰিলে সেইদিনাখন তাই ভাত খাব নোৱাৰিলে এইটো মানে আচৰিত কথা তাই যিমানেই গা বেয়া হওক যিমানেই যি হওক মাংস থকাৰ দিনাখন তাই সদায় ভালকৈ ভাত খায় তো মানে হিষ্ট্ৰীত চাগে এদিনো তাই এনেকুৱা দিন যোৱা নাই যিদিনাখন মাংস থকাৰ স্বত্তেও তাই ভাত খোৱা নাই মানে তাই ঘৰতো থাকোঁতে যেতিয়া গা চা বেয়া হয় আগতে মাক দেউতাকে মাংস আনে কাৰণ জানে ছোৱালীজনীয়ে তেতিয়া ভাত সাজ ভালকৈ খাব সেইদিনাখন কিন্তু তাই ভাত খাব নোৱাৰিলে আৰু তাইক অনুভৱ কৰি থাকিলে তাইৰ লগত যেন কোনোবা আছে সেই দিনটো তেনেদৰে পাৰ হ'ল পিছদিনাখন দেওবাৰ আছিলে সেইদিনাখন তাই ছুটি কাপোৰ কানি ধুইছে মেলিছে কিন্তু তাইৰ গাটো লাহে লাহে বেয়া লাগি আহিছে তাৰপিছত সোমবাৰে তাই অফিচ যাব নোৱাৰিলে ইমানেই গা বেয়া তেতিয়াও তাই অনুভৱ কৰে যেন কোনোবা তাইৰ লগত আছে ৰাতি যেতিয়া তাই শুবলৈ লয় বিশেষকৈ তেতিয়া তাইৰ কাষতে মানে কৰিডৰটোত যেন কোনোবাই খোজকাঢ়ি ফুৰিছে তেনেকুৱা শব্দ শুনে এদিন নহয় দুদিন নহয় তাই সদায় শুনা হ'ল তাৰপিছত আকৌ বুধবাৰ দিনটো আহিলে বুধবাৰে আকৌ মাংস দিছে ৰাতি তাই আকৌ ভাবিছে যে আজি অন্তত ভাত সাজ খাম এইকেইদিন ভালকৈ ভাত খোৱা নাই সেইদিনাখনো তাই অনুভৱ কৰিছে তাইৰ লগত যেন কোনোবাই খোজকাঢ়ি আহিছে ৰুমৰ ভিতৰলৈ আৰু তাৰপিছত তাই সঁচাকৈ সেইদিনাখনো ভাত খাব নোৱাৰিলে ভাত গোটেইখিনি পেলাই দিলে গতিকে শনিবাৰৰ পৰা বুধবাৰলৈকে ভাত পানী নোখোৱাকৈ ছোৱালীজনী আছে তাই লাহে লাহে গাটো বেছি বেয়া হৈ আহিব ধৰিলে তাৰপিছত পিছদিনাখন অকণমান গা চা ভাল লাগিছে অফিচ গ'ল আহিলে আহি আকৌ কাপোৰ কানি সামৰোঁতে তাই অনুভৱ কৰিছে কোনোবা আছে তাৰপিছত বিচনাত শুবলৈ লৈছে টোপনি ধৰা নাই তেতিয়া তাই মানে এনেই মানে মনটো ভাল লগাবৰ কাৰণে তাই আটাইতকৈ প্ৰিয় গানটো মোবাইলত লগাই লৈছে আৰু হেডফোনত শুনি শুনি নিজেও গুণগুণাই আছে তেতিয়া তাই অনুভৱ কৰিছে তাই মানে বিচনাখন এনেকৈ ধৰক মই এতিয়া যেনেকৈ আউজি আছোঁ তেনেকৈ তাই ৱালখনতে আউজি পেলাই গানটো শুনি গুণগুণাই আছে আৰু তেতিয়া তাই অনুভৱ কৰিছে যেন কোনোবাই মানে তাইৰ লগতে গানটো আওৰাইছে আৰু তাই যেতিয়া ৰৈ দিয়ে তেতিয়া মানে ৱালখনত একদম জোৰত জোৰত ঢকিয়াই যেন খং উঠিছে তই বন্ধ নকৰিবি গান গাই যা তাই মানে পৰিৱেশটো বিৰাট অদ্ভুত পালে লগে লগে তাই বয়ফ্ৰেণ্ডজনক ফোন কৰিলে ডেভিডক ফোন কৰিলে তেতিয়া সি ক'লে যে এটা কাম কৰা তুমি শুবলৈ চেষ্টা কৰা আমি কথা পাতিয়ে থাকোঁ তুমি শুই গ'লে মই ফোনটো কাটি দিম আৰু সঁচাকৈ তেনেকৈ কথা পাতি পাতি তাই কেতিয়া টোপনি গ'ল তাই গম নাপালে এনেও ছোৱালীজনী বিৰাট দুৰ্বল হৈ আছিলে পিছদিনাখন ৰাতিপুৱা উঠি তাই যিটো দৃশ্য দেখিছে সেই দৃশ্যটো দেখাৰ পিছত আৰু তাই তাত থাকিব নোৱাৰিলে তাই একদম পাতলা হালধীয়া ৰঙৰ এটা টপ পিন্ধি আছিলে শুই উঠি দেখিছে গোটেই টপটোত তেজৰ চেকুৰা তাই আৰু এটা অভ্যাস আছে বিচনা চাদৰ সদায় মানে বগা বিচনা চাদৰ ব্যৱহাৰ কৰে গাৰু কভাৰ ব্যৱহাৰ কৰে বগা অলপ চিকচাক মানে ছোৱালীজনী তাই তেতিয়া গাৰুকেইটাত দেখিছে দুটা গাৰু তাই লয় বগা কভাৰ লগোৱা গাৰুকেইটাত দেখিছে পূৰা তেজৰ চেকুৰা আৰু হাত দুখনত তাই দেখিছে কোনোবাই তাইক বিৰাটেই জোৰত যেন ধৰি আছিলে একদম চেপা মাৰি গোটেই হাতখন ৰঙা দুয়োখন হাতত ৰঙা আৰু স্পষ্ট আঙুলিৰ ছাপ আৰু আঙুলিকেইটা মানে অদ্ভুত ধৰণৰ ডাঙৰ এতিয়া ধৰক আমাৰ আঙুলিবোৰ যিমান বা মতা মানুহৰ অকণমান ডাঙৰ হ'ব দিয়কচোন আমাতকৈ কিন্তু সেইকেইটা মানে একদম ডাঙৰ ডাঙৰ আঙুলি আৰু একদম হাতকেইখনত পূৰা চাৰিটা চাৰিটা আঙুলিৰ ছাপ সেই দৃশ্য দেখি তাই লগালগ ফটো উঠাই ডেভিডলৈ পঠিয়াইছে আৰু লগালগ তাই কাপোৰ কানি বান্ধিছে বান্ধি সেই মানে ৰুমটোৰ পৰা তাই মানে লগালগ মানে তাই ট্ৰান্সফাৰ ল'ব তাই বেলেগ এটা পিজি বিচাৰিব সেইটো খাটাং কৰি তাই ওলাই গুচি আহিছে মালিকে তেতিয়া সুধিলে কি হ'ল কি কথা মালিকক তাই গোটেইখিনি কথা ক'লে কিন্তু আচৰিত ধৰণে মানে মালিকে সেই কথাটো মানে হয়ও কোৱা নাই নহয়ও কোৱা নাই কিবা আছেও কোৱা নাই নাই বুলিও কোৱা নাই কিন্তু তেওঁ এটা কথাই কৈছে যদি তুমি মানে ভাড়াটো বেছি পইচা লাগে আমি ভাড়া কমাই দিম ইমান ভাল ছোৱালী এজনী তুমি কিয় যাব লাগে তেনেকুৱা তেওঁলোকে দুখ কৰিছে কিন্তু দেই কিন্তু মানে মালিকে একো নক'লে আচলতে সেই ৰুমটোত কি আছিলে কি কথা কিন্তু জুপিতৰাই সেই মানে অভিজ্ঞতা হোৱাৰ পিছত তাই আৰু এটা নিশাও তাত নাথাকিলে সেইদিনাখন ওলাই আহি তাই লগৰ এগৰাকীৰ ঘৰত থাকিলে তাৰপিছত বেলেগ এটা ভাড়াঘৰ এইবাৰ ভাড়াঘৰৰ এটা ৰুম লৈ পেলাই
তালৈ শিফ্ট কৰিলে এই ঘটনা যোৱা বছৰ ছেপ্টেম্বৰ মাহৰ কি হৈছিলে সেইদিনাখন তাইৰ লগত কোন আছিলে তাইৰ লগত ৰাতি সপোন দেখিলে মানুহৰ এনেকুৱা নহয় যে গাত তেজ লাগিব বা মানে হাতত এনেকুৱা চিন থাকিব কিন্তু তাইৰ ৰুমলৈ কোন সোমাইছিলে কাকো দেখা নাই কোনো থকাৰ উপস্থিতি তাই গম নাপায় উপস্থিতি অনুভৱ কৰিছিলে কিন্তু কোনো প্ৰমাণ তাই পোৱা নাই যি তাই কাকো দিবও নোৱাৰে বৰ আচৰিত ধৰণৰ ঘটনা এটা জুপিটাৰৰ লগত ঘটিলে যিটো মই আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ এনেকুৱা আপোনাৰো কেতিয়াবা হৈছে নেকি কোনোবা ঠাইত গৈ এনেকুৱা অনুভৱ হৈছে যেন তাৰ মানে বাতাবৰণটো বৰ এটা ভাল নহয় তাৰ বতাহত যেন কিবা এটা ঋণাত্মক শক্তি আছে বহুতৰ অনুভৱ হয় কিন্তু যদি হৈছে আপোনাৰ কেতিয়াবা জনাবৰ কাৰণে ভিডিঅ'টো তলতে কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে কৈ থওঁ এই অভিজ্ঞতাটো মোক জুপিটাৰাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিলে গতিকে আপোনালোকে যদি ইনষ্টাগ্ৰামত চাই আছে তেনেহ'লে ইয়াতো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব সকলোতে শ্বেয়াৰ কৰিব পাৰে মোৰ মেইল আইডিটো কৰিব পাৰে radiojockeygmail.com গোটেইকেইটা প্লেটফৰ্মতে আপোনালোকে আপোনালোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব পাৰে আজিৰ এই ঘটনা ইয়াতে সামৰি চপিছে কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি